আদৰ্শ যোগ হৈ আছে। গোটৰ সমূহ সদস্যক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী তথা লাখপতি বাইদেউ হিচাপে গঢ়ি তোলা এই আঁচনিখনৰ মূল লক্ষ্য। এই প্ৰয়াসৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলক নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰিব পৰাকৈ প্ৰথম পৰ্যায়ত 10,000 টকাৰ উদ্যমিতা পুঁজি প্ৰদান কৰা হয়। এই আঁচনিৰ অধীনত বৰ্তমানলৈকে অসমৰ 39টা বিধানসভা সমষ্টিৰ মহিলা সদস্যৰ মাজত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চেক বিতৰণ কৰিলে আৰু আজি এয়া হৈছে 40 নম্বৰ সভা। আজি আমি অভয়াপুৰী সমষ্টিত সমবেত হৈছোঁ, য'ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সমষ্টিটোৰ প্ৰায় 24,000 গৰাকী মহিলা উদ্যমীৰ মাজত 10,000 টকাৰ চেক বিতৰণ কৰিব। ইয়াকে ধৰি এতিয়ালৈকে অসমৰ আত্মসহায়ক গোটৰ প্ৰায় 8,90,000 মহিলাৰ মাজত প্ৰায় 900 কোটি টকা মোকলাই দিয়া হৈছে। অভয়াপুৰী সমষ্টিত এই আঁচনিৰ চেক বিতৰণ কৰিবৰ বাবে উপস্থিত হোৱা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আদৰণি জনাইছোঁ। লগতে মঞ্চত উপবিষ্ট বিশিষ্ট লোকসকলকো আদৰণি জনাইছোঁ। শেষত আজিৰ সভাত উপস্থিত সমূহ মহিলা উদ্যমীক এই সভালৈ আদৰণি জনাই মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ মহাশয়। এতিয়া বৰপেটা লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰীযুত ফণীভূষণ চৌধুৰী মহোদয়ক তেখেতৰ বক্তব্য প্ৰদান কৰিবলৈ সন্মানপূৰ্বক অনুৰোধ জনাইছোঁ। আজিৰ এই অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে প্ৰিয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ জিলাখনৰ অভিভাৱক মন্ত্ৰী ভাতৃপ্ৰতিম শ্ৰীযুত ৰঞ্জিত দাস ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকল আৰু আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত লাখপতি বাইদেউ হোৱাৰ লক্ষ্যৰে উপস্থিত হোৱা মহিলা আইসকল, শ্ৰদ্ধা ৰাইজ, সাংবাদিক বন্ধুসকল, মই প্ৰথমতেই আপোনাক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা ভক্তি তথা মৰম চেনেহ যাচিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য শুনাৰ কাৰণে আপোনালোকে অধীৰ আগ্ৰহেৰে বাট চাই আছে। মই বক্তব্য নাৰাখিম, মই দুটামান কথা কৈয়ে 1 মিনিটত মই বক্তব্য সামৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এইখন চৰকাৰে মহিলা সবলীকৰণৰ লক্ষ্যৰে লাখপতি বাইদেউ সৃষ্টি কৰাৰ লক্ষ্যৰে এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনৰ যোৱা এপ্ৰিল মাহতে শুভাৰম্ভ কৰিছে। মই প্ৰথমতেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই প্ৰচেষ্টাক আদৰণি জনাইছোঁ আৰু মই আজি ইয়াত যি 23,949 গৰাকী লাখপতি বাইদেউ হ'বৰ কাৰণে ইয়াত লক্ষ্যৰে ইয়াত সমাবেত হৈছে, এই 23,949 গৰাকী মহিলাই উৰুলিৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবৰ কাৰণে মই মহিলা মাতৃ আইসকলক মই অনুৰোধ জনাইছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এটা কথা কৈ বক্তব্য সামৰিম। আজি 10,000 টকা আপোনালোকে পাব।
10,000 টকা দি আপোনালোকে লাখপতি হ'ব লাগিব, হোৱাৰ লক্ষ্য আৰম্ভ হ'ব। আপোনালোকৰ আজি তাৰমানে গছডাল আপোনালোকে ৰোপণ কৰিব আজি। ইয়াৰ পিছত আপোনালোকক 25,000 টকা দিব, তাৰপিছত আপোনালোকক 50,000 টকা দিব। এতিয়া ইয়াত 23,949 গৰাকী মহিলা মাতৃক, মহিলা আইক এই 10,000 টকা দিব। ইয়াৰ পিছত যেতিয়া 25,000 দিব, আপোনালোকৰ লক্ষ্য কি হ'ব লাগিব যে 25,000 যেতিয়া চৰকাৰখনে দিব, সেইদিনাও যাতে এনেধৰণে 23,949 গৰাকী মহিলা মাতৃ আই ইয়াত উপস্থিত হ'ব পাৰে, তাৰ চিন্তা চৰ্চা আপোনালোকে কৰিব লাগিব। তাৰপিছত আপোনালোকক 50,000 টকা দিব। এইটো হ'ব নালাগে যে আজি 23,900, 24,000, যিদিনা 25,000 টকা দিব সেইদিনা 10,000, যিদিনা 50,000 টকা দিব সেইদিনা 5,000। এই ব্যৱস্থাটো হ'ব নালাগে। আৰু এই ব্যৱস্থাটো হ'লে তাৰমানে আপোনালোকে লাখপতি বাইদেউ হ'ব নোৱাৰিব। গতিকে মই আশা ৰাখিম, মই আপোনালোকক আবেদন জনাম যে আপোনালোকে আজি যি 23,949 গৰাকী মহিলাই লাখপতি বাইদেউ হোৱাৰ লক্ষ্যৰে 10,000 টকাৰ অনুদান আপোনালোকে লাভ কৰিব, যেতিয়া 25,000 টকা ভিতৰতে এই 23,949 গৰাকী 50,000ৰ সময়তো 23,949 গৰাকীয়ে পাব পৰাৰ ব্যৱস্থাটো আপোনালোকে কৰিব লাগিব। তাৰমানে কথাটো হৈছে যে চৰকাৰে যি লক্ষ্য, যি উদ্দেশ্যেৰে এই ব্যৱস্থাটো কৰিছে, সেই লক্ষ্য আৰু উদ্দেশ্য আপোনালোকে ৰূপায়ণ কৰিব লাগিব। গতিকে মই আশা ৰাখিছোঁ যে অভয়াপুৰী সমষ্টিৰ মহিলা মাতৃসকলে লাখপতি বাইদেউ কৰাৰ ক্ষেত্ৰত চৰকাৰে যি সিদ্ধান্ত লৈছে, প্ৰতিগৰাকী এই 23,949 গৰাকী মহিলাই যাতে লাখপতি বাইদেউ হ'ব পাৰে, তালৈ লক্ষ্য ৰাখি আপোনালোকে আগবাঢ়ি আহক। তাকেই মই আপোনালোকৰ ওচৰত আবেদন, তাকেই মই আপোনালোকৰ ওচৰত আহ্বান জনাই পুনৰবাৰ আপোনালোক সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মই চমুকৈ ক'বলগীয়া বক্তব্যখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম। ধন্যবাদ মহাশয়। এতিয়া আমি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়নৰ মন্ত্ৰী তথা বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস মহোদয়ক তেখেতৰ বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত থকা অসমৰ এগৰাকী জনপ্ৰিয় আৰু অতি জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজি আমাৰ মাজত উপবিষ্ট আমাৰ অসমৰ এগৰাকী জ্যেষ্ঠ ৰাজনীতিজ্ঞ, প্ৰাক্তন মন্ত্ৰী তথা বৰপেটা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা বিধায়িকা দীপ্তিময় চৌধুৰী ডাঙৰীয়ানী, আমাৰ বিভাগৰ মিছন ডাইৰেক্টৰ কুন্তলমণি শৰ্মা বৰদলৈ ডাঙৰীয়া, আমাৰ ডেপুটি কমিশ্যনাৰ, আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আমাৰ নৱদ্বীপ পাঠক ডাঙৰীয়া, জিলা পৰিষদৰ সভানেত্ৰী মৃদুলা সিংহ ডাঙৰীয়ানী, অভয়পুৰী পৌৰসভাৰ পৌৰপতি সুশান্ত পদ্দাৰ ডাঙৰীয়া, কমতাপুৰ অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী শ্ৰী জীৱেশ ৰয় ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ মহিলা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জিলা সমিতিৰ হিতাধিকাৰী বাছনি সমিতিৰ DLMC মেম্বাৰ উজ্জ্বল কান্তি ৰয় ডাঙৰীয়া, DLMC মেম্বাৰ ভূপেন চন্দ্ৰ ৰয় ডাঙৰীয়া, DLMC মেম্বাৰ হিমানী অধিকাৰী ডাঙৰীয়া নেকি আদি কৰি আজিৰ এই সভাত উপস্থিত থকা সমূহ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, শ্ৰদ্ধাৰ আই মাতৃসকল আৰু এই 24,000 যি অভয়পুৰী সমষ্টিৰ পৰা বিভিন্ন অঞ্চলৰ পৰা ৰাতিপুৱা 7 বজাতে নিজৰ ঘৰৰ পৰা আহি উপস্থিত হোৱা সমূহ মোৰ শ্ৰদ্ধাৰ বাই ভনীসকল, মোৰ প্ৰাক্তন সতীৰ্থ সাংবাদিক বন্ধুসকল, আপোনালোকে দুটা কথা মন কৰিলে গম পাব যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ আহিছে যে ভাৰতখন আমি বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব 2047 চনত।
আৰু 2047 চনত বিশ্ব গুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰাক মুহূৰ্তত অৰ্থাৎ ভাৰতবৰ্ষখন ছুপাৰ পাৱাৰ হোৱাৰ প্ৰাক মুহূৰ্তত তেখেতে কৈ আহিছে যে আমি ভাৰতৰ অৰ্থনীতিক আমি আগুৱাই নিব লাগিব। যেনেকুৱাকৈ আমাৰ এতিয়া ভাৰতৰ অৰ্থনীতি আমাৰ ৫ম স্থানত আছে পৃথিৱীৰ ভিতৰত, আগন্তুক দিনত ৩য় স্থানত আমি স্থলাভুক্ত হোৱাৰ কাৰণে ইতিমধ্যে সমূহ ভাৰতীয়সকলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু যেতিয়া আমি ভাৰতবৰ্ষৰ অৰ্থনীতি ১ম স্থানত উপবিষ্ট হ'মগৈ আৰু সেইখিনি হয়তো যাওঁতে যাওঁতে কৰিব হয়তো 2045 পৰা 47 চন হ'বগৈ, আৰু সেই সন্ধিক্ষণ নোপোৱা পৰ্যন্ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ আহিছে যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস। এই যে সবকা প্ৰয়াস শব্দটো কৈ আহিছে তাৰ মূলগত কথা হৈছে কি যে ভাৰতখনক আমি আগুৱাই নিব লাগিলে সকলোৰে প্ৰয়াস লাগিব। আজি সৰিয়হ খেতি কৰা সকলোৰে প্ৰয়াস লাগিব, তেতিয়াহে আমি খোৱা তেল আমি ডিপেণ্ডেণ্ট হ'ব নালাগিব বিদেশৰ ওপৰত। ঠিক তেনেকুৱাকৈ আমি উৎপাদিত নিজৰ নিজৰ সামগ্ৰী নিজে ক্ৰয় কৰিব লাগিব, নিজে উৎপাদন কৰিব লাগিব, তেতিয়াহে আমাৰ অৰ্থনীতি বাঢ়িব। আৰু এনেকুৱাকৈ অৰ্থনীতি বাঢ়িলে এটা সময়ত আমাৰ হয়তো ভাৰতবৰ্ষখন আমি ছুপাৰ পাৱাৰ হ'বলৈ পাৰিমগৈ। যি সময়ত ভাৰতবৰ্ষখনত আমি ৫,০০০ বছৰ আগতে আমি দেখিছোঁ যে আকাশৰে পুষ্পক ৰথ উৰিছিলে, আকাশী ৰথ উৰিছিলে, আৰু সেই আকাশী ৰথ বা পুষ্পক ৰথত দেৱ দেৱীসকলে পৰিভ্ৰমণ কৰিছিলে, ৰজা মহাৰাজাই পৰিভ্ৰমণ কৰিছিলে। আৰু সেই একে কনচেপ্টক লৈ আজি বিদেশী আমেৰিকাই 1939 প্ৰথম হেলিকপ্টাৰ বনাইছিলে, ভাৰতে বনাইছিলে আজি 1985 চনতহে বনাইছিলে। কিন্তু এতিয়া মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি আকাশী ৰথ বা হেলিকপ্টাৰ আমি 1000খন হেলিকপ্টাৰ একেলগে এটা কাৰখানাত বনোৱাৰ আজি ক্ষমতা আমি অৰ্পণ কৰিছোঁ। এতিয়া আমি হেলিকপ্টাৰ বিদেশত বিক্ৰী কৰিব পাৰিছোঁ। আৰ্মছ এণ্ড এমুনিশ্যন যিমানবোৰ আছিলে আমি বিদেশৰ পৰা ক্ৰয় কৰিছিলোঁ। যোৱা বছৰ 64,000 কোটি টকা আমাৰ সেনা বিভাগে ব্যৱহাৰ কৰা আৰ্মছ এণ্ড এমুনিশ্যন 64,000 কোটি টকা আমি বিদেশত বিক্ৰী কৰিছোঁ। অৰ্থাৎ ভাৰতখন লাহে লাহে আত্মনিৰ্ভৰ হোৱাৰ দিশত গৈ আহিছে। ঠিক তেনেকুৱাকৈ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একাষাৰ কথা যোৱা 4টা বছৰ ধৰি কৈ আহিছে যে অসমখনক আমি ভাৰতবৰ্ষৰ 1ৰ পৰা 5ম শ্ৰেণীৰ ৰাজ্য হিচাপে পৰিগণিত কৰিব লাগিব। আৰু তাৰে কাৰণে তেখেতে যিমান আন্তঃগাঁথনি উন্নয়নে হওক, ৰাস্তা ঘাটে হওক, হস্পিটেল কলেজ মেডিকেল কলেজকে আদি কৰি যিমানখিনি কৰিবলগীয়া আছিলে ইতিমধ্যে কৰিছে। তাৰপিছতে তেখেতে আমাক কৈছে যে যেতিয়ালৈ অসমৰ দুখীয়া মানুহক আমি আপলিফ্ট কৰিব নোৱাৰিম, যেতিয়ালৈ অসমৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম, আৰু যেতিয়ালৈ আমাৰ অসমৰ কৃষকক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম, তেতিয়ালৈ আমি অসমখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম বা অসমখন আমি 1ৰ পৰা 5ত আমি নিব নোৱাৰিম। যাৰ ফলস্বৰূপে তেখেতৰ যি মাৰ্গদৰ্শনৰ ফলস্বৰূপে তেখেতে কৈছিলে যে আমাৰ অসমৰ 40 লাখ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব লাগিলে কি কৰিব লাগিব। কাৰণ তেখেতে আগতে মুখ্যমন্ত্ৰী দায়িত্ব লৈয়ে সকলো মহিলাকে ঋণগ্ৰস্ত মহিলাসকলক ঋণমুক্ত কৰাৰ কাৰণে যি প্ৰয়াস কৰিছিলে প্ৰয়াসত সফল হৈছে। পৰৱৰ্তী সময়ত তেখেতে কৈছে যে আমাৰ যি 8 লাখ বা 4 লাখ 6 লাখ যি আমাৰ লাখপতি বাইদেউ যি আছে, তেখেতে কৈছে যে 8 লাখ বা 6 লাখে লাখপতি বাইদেউ হ'লে নহ'ব, অসমত থকা 40 লাখ মহিলাকে লাখপতি বাইদেউ কৰিব লাগিব। আৰু সেইকাৰণে তেখেতে আমাৰ বিভাগক কৈছিলে যে আপোনালোকে তেওঁলোকক ইনচেণ্টিভ দিয়াৰ ব্যৱস্থা কৰক। প্ৰথম অৱস্থাত 10,000কৈ টকা দিয়ক, সেই 10,000 টকাৰে প্ৰাথমিক কাম কাজ কৰিব। পৰৱৰ্তী সময়ত 25,000 50,000 টকাকৈ দি পেলাই 3 বছৰৰ পিছত যাতে অসমৰ 40 লাখ মহিলাই যাতে 1 লাখ টকা যাতে বছৰেকত ইনকাম কৰিব পাৰে, মাহেকত যাতে 6,000 টকা ইনকাম কৰিব পাৰে, 8,000 টকা যদি ইনকাম কৰিব পাৰে, তাৰ কাৰণে তেখেতে আমাক মাৰ্গদৰ্শন দিছিলে। আৰু হয় আজি সেই পথত আমি ইতিমধ্যে প্ৰায় আজি 40টাতকৈ সমষ্টিতে আমি 10,000কৈ টকা ইতিমধ্যে বিতৰণৰ কাম কৰিছে। আজি মুখ্যমন্ত্ৰীৰ কৰকমলৰ হাতেৰে তেখেতৰ বিতৰণ কৰিব। এই বিষয়ে তেখেতে ক'ব। কিন্তু মই ধন্যবাদ জনাইছোঁ তেখেতক যে তেখেতৰ যি দূৰদৰ্শী চিন্তা যে 40 লাখ মহিলাসকলক আত্মনিৰ্ভৰ কৰিলেহে আমি অসমখন আমি আত্মনিৰ্ভৰ হ'ব পাৰিম। নিশ্চিত ওপৰত আমি আশা ৰাখিছোঁ যে আমাৰ মহিলাসকলে এই টকাখিনি পোৱাৰ পিছত নিজে যিটো উৎপাদিত সামগ্ৰী যদি তেওঁলোকে উৎপাদন কৰে, আমি যদি উৎপাদিত সামগ্ৰীসমূহ আমি যদি ক্ৰয় কৰোঁ, তেতিয়া নিশ্চিত ওপৰত আমি এখন মাৰ্কেট পাম, এণ্ড টু এণ্ড আমি মাৰ্কেট পাম, যাৰ ফলস্বৰূপে 40 লাখ মহিলা আগন্তুক দিনত লাখপতি বাইদেউ হ'বগৈ। আৰু 40 লাখ মহিলা যদি লাখপতি বাইদেউ যদি হয়, তেতিয়া 1 লাখকৈ যদি প্ৰতি বছৰত যদি হয়, তেতিয়াহ'লে 1 লাখৰ লগত যদি 40 লাখ যদি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে 40,000 কোটি টকা অসমৰ আত্মসহায়ক গোটৰ আই বাই ভনীসকলে ইনকাম কৰিলে অসমৰ GDP নিশ্চিত ওপৰত আগুৱাই যাব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি প্ৰচেষ্টা, তাৰ কাৰণে সকলোকে মই এবাৰ থিয় হৈ পেলাই সকলোকে এটা হাত চাপৰি দিবলৈ মই আহ্বান জনাইছোঁ। মাননীয় মহিলাসকলক আত্মনিৰ্ভৰ কৰাৰ কাৰণে যি প্ৰচেষ্টা, নিশ্চিত ওপৰতে আত্মনিৰ্ভৰ প্ৰচেষ্টাৰ 3 বছৰ পিছত যিহেতু আমি
পুনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ যিহেতু আহিব আৰু সেইখিনি সময়ত আমি প্ৰতিগৰাকী 40 লাখ মহিলাকে আমি লাখপতি বাইদেউ আমি কোৱাৰ কাৰণে লাখপতি বাইদেউ বুলিবলৈ যদি আমি সুযোগ পাওঁ তাৰ কাৰণে প্ৰতিগৰাকী লাখপতি বাইদেউ আজিৰ পৰা কাম কৰিব লাগে তাৰ কাৰণে মই বিনম্ৰতাভাৱে আহ্বান জনাইছোঁ। দ্বিতীয়তে তেখেতে একাষাৰ কথা কৈছিলে যে কৃষকসকলৰ ক্ষেত্ৰত যে মহিলা আত্মনিৰ্ভৰ হ'লে অকল নহ'ব, কৃষকক আত্মনিৰ্ভৰ কৰিব লাগিব। যাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে কিষাণৰ কা ইনকাম দুগুণা হ'লে পৰেগা, আৰু সেই মন্ত্ৰটোকে তেওঁ লৈ আমাক যেতিয়া সুধিছিলে, মই তেতিয়া ফুড এণ্ড চিভিল ছাপ্লাই বিভাগৰ মন্ত্ৰী আছিলোঁ, তেতিয়া আমাক যেতিয়া সুধিছিলে যে আমি কৃষকক কেনেকৈ আমি আগুৱাই নিব পাৰিম, আৰু তেতিয়া আমি তেখেতক কৈছিলোঁ যে আমি কৃষকক আগুৱাই নিব পৰা অস্ত্ৰ আপোনাৰ হাততে আছে, কাৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ন্যূনতম সমৰ্থিত মূল্যৰ জৰিয়তে ধান ক্ৰয় কৰি আছে, ন্যূনতম সমৰ্থিত মূল্যৰ জৰিয়তে যি সৰিয়হ ক্ৰয় কৰি আছে, সেই অস্ত্ৰ আপুনি ব্যৱহাৰ কৰিলে নিশ্চিত ৰূপত আপুনি খেতিয়কক আপুনি আগুৱাব পাৰিব। আৰু হয়ো 21 চনত মই নিজে ধান বিক্ৰী কৰিছোঁ 1250 টকাকৈ বিক্ৰী কৰিছোঁ। 21 চনত তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে আমাৰ বিভাগক নিৰ্দেশ দিলে যে অসমত 250 নতুনকৈ ধান কলৰ মিল বনাব লাগে, যি ধান কলৰ মিলত আমি কেইবা লাখ মেট্ৰিক টন আমি ধানৰ পৰা যাতে চাউল প্ৰস্তুত কৰিব পাৰোঁ, সেইবোৰ যাতে মজুত কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে 250 গুদাম নিৰ্মাণ কৰিব লাগে, য'ত নেকি 10 মেট্ৰিক টন 20 মেট্ৰিক টন ধান আমি কৃষকে তাৰ কাৰণে তেখেতে যি ব্যৱস্থা কৰিলে নিশ্চিত ৰূপত আমাৰ কৃষকে এইটোৰ জৰিয়তে আত্মনিৰ্ভৰ হ'ব পাৰিব। অকল ধানৰ ক্ষেত্ৰতে নহয়, সৰিয়হৰ ক্ষেত্ৰত বজাৰত সৰিয়হ আমি পাওঁ 4,500 5,000 টকা পাওঁ, কিন্তু তেখেতে যি আমাৰ ন্যূনতম সমৰ্থিত মূল্যৰ জৰিয়তে সৰিয়হৰ ব্যৱস্থা কি কৰিলে 6,450 টকাকৈ ব্যৱস্থা কৰিলে। কাৰণ কিয় সৰিয়হ প্ৰডাকশ্যনত আমি এতিয়াও ডিপেণ্ডেণ্ট হৈ আছোঁ ভাৰত চৰকাৰৰ ওচৰত, ভাৰতবৰ্ষ ডিপেণ্ডেণ্ট হৈছে বিদেশৰ ওপৰত, যাৰ কাৰণে তেখেতে কি কৰিলে 500 টকাকৈ ৰাজ্য চৰকাৰৰ পৰা পুঁজি দি এতিয়া সৰ্বমুঠ যিসমূহ বজাৰত পায় 4,500 5,000 টকা, এতিয়া আমাৰ চৰকাৰে কিনা ব্যৱস্থা কৰি আছে 6,450 টকাকৈ। গতিকে মই সেইকাৰণে কৃষক বন্ধুসকলক আহ্বান জনাইছোঁ, ধান চপোৱাৰ সময় লাহে লাহে আহি পৰিছে, ধান চপোৱাৰ পিছতে সৰিয়হৰ কাৰণে উপযুক্ত পথাৰ হয়, সেই উপযুক্ত পথাৰসমূহ যাতে পেলাই নথয়, সকলোৱে যাতে তাত সৰিয়হ খেতি কৰি আমাৰ যি মাষ্টাৰ প্ৰকিউৰমেণ্ট চেণ্টাৰত যাতে সেই সৰিয়হ বিক্ৰী কৰি 6,450 টকাকৈ যাতে দিয়া ব্যৱস্থা কৰে। আৰু যাৰ ফলস্বৰূপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আত্মনিৰ্ভৰ অসম, আত্মনিৰ্ভৰ খেতিয়ক, আত্মনিৰ্ভৰ মহিলা কৰাৰ যি সপোন, সেই সপোন যাতে বাস্তৱিত হয়। আৰু সেই সপোন বাস্তৱিত হ'ব লাগিলে প্ৰথমতে আমাৰ অভয়পুৰীৰ মহিলাসকল আত্মনিৰ্ভৰ হ'ব লাগিব, প্ৰথমতে অভয়পুৰীৰ কৃষক আত্মনিৰ্ভৰ হ'ব লাগিব, তাৰপিছত বঙাইগাঁও জিলাৰ কৃষক, তাৰপিছত অসমৰ কৃষক। আৰু অসমৰ কৃষকে যদি আত্মনিৰ্ভৰ হয়, অসমৰ বাইদেউ মহিলাসকলে আই ভণ্টিসকলে যদি আত্মনিৰ্ভৰ হয়, নিশ্চিত ৰূপত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিন্তা কৰাৰ দৰে যে অসমখন নিশ্চিত ৰূপৰ পৰা 1 নম্বৰৰ ভিতৰত 5 নম্বৰত আহি পাবগৈ 3টা বছৰ পিছত। এয়া মোৰ বিশ্বাসী, এয়া মই আশাবাদী। গতিকে সকলোৱে যাতে আত্মনিৰ্ভৰ হৈ নিজৰ চব আমাৰ নিজৰ ঘৰতে উৎপাদিত সামগ্ৰী, নিজে আমাৰ আই ভনীসকলে নিজে আমি উৎপাদিত সামগ্ৰী যাতে দেশীয়ভাৱে উৎপাদিত সামগ্ৰী যাতে আমি ক্ৰয় কৰি আমি যাতে অসমখন আত্মনিৰ্ভৰ কৰাৰ লগতে ভাৰতবৰ্ষখনে যাতে আত্মনিৰ্ভৰ কৰিব পাৰোঁ, তাৰ কাৰণে সকলো ৰাইজ, সকলো কৃষক বন্ধু, সকলো আই মাতৃসকলকে মই আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ, ধন্যবাদ। ভাৰত মাতা কি জয়। ধন্যবাদ মহোদয়। এতিয়া প্ৰদৰ্শন কৰিবলৈ লোৱা হৈছে উদ্যমিতা পুঁজি প্ৰদান বিষয়ক এখনি তথ্যচিত্ৰ। এসময়ত ভাৰতৰ নাৰী সমাজ ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ আছিল, কিন্তু আজি তেওঁলোক আমাৰ দেশৰ একোগৰাকী দিক নিৰ্ণয় কৰোতা। তেওঁলোকৰ কষ্ট তথা সাহস বৰ্তমান হৈ পৰিছে আত্মনিৰ্ভৰ ভাৰতৰ এক বৃহৎ চালিকা শক্তি। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত নাৰী শক্তিয়ে আজি নতুন গতিশীলতা লাভ কৰিছে আৰু ভাৰতৰ নতুন পৰিচয় গঢ়াত তেওঁলোকে এক অনন্য ভূমিকা পালন কৰিছে আৰু প্ৰতিগৰাকী মহিলাৰ সপোনে পাইছে বাস্তৱ ৰূপ। এই সংকল্প আগুৱাই নিয়াৰ প্ৰচেষ্টাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমত আৰম্ভ হৈছে এক নতুন অভিযান, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। এই অভিযানৰ লক্ষ্য হৈছে অসমৰ 3.5 লাখ আত্মসহায়ক গোটৰ 30 লক্ষ মহিলা সদস্যৰ প্ৰতিগৰাকীকে আত্মনিৰ্ভৰ আৰু সবল কৰি তোলা আৰু প্ৰত্যেককে একোগৰাকী লাখপতি বাইদেউ ৰূপে গঢ়ি তোলা। मैंने देश की 2 करोड़ बहनों को
लखपति बनाने की गारंटी दी थी। अब 2 करोड़ के बजाय 3 करोड़ बहनों को लखपति दीदी बनाया जाएगा। इसका लाभ असम की मेरी हजारों लाखों बहनों को भी जरूर होने वाला है। यहां स्वयं सहायता समूह से जुड़ी सभी बहनों के लिए अवसर ही अवसर आने वाले हैं। অসমৰ প্ৰতিটো কোণত সেয়া চহৰেই হওক বা গাঁও এই যোজনাই মহিলাসকলৰ বাবে নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। এসময়ত য'ত সুযোগ সুবিধা কম আছিল তাত এতিয়া সাধাৰণ আৰু কম পঢ়া শুনা কৰা মহিলায়ো নিজৰ ভৰিত থিয় হৈ উদ্যমী হ'ব পাৰিছে। এই প্ৰয়াসে কেৱল আত্মবিশ্বাসেই বঢ়োৱা নাই, বৰং প্ৰতিখন ঘৰতে এক নতুন আৰ্থিক শক্তিও সৃষ্টি কৰিছে। মানুহে তেওঁলোকক এতিয়া মৰমতে কয় লাখপতি বাইদেউ। আৰু এনে এক সুখ আৰু আত্মবিশ্বাস লাভ কৰিলে স্বপ্না বাইদেউ, যি নিজৰ ঘৰ আৰু কামৰ মাজত মৰম আৰু সমৰ্পিত ভাৱেৰে সন্তুলন বজাই ৰাখিছে। এই সন্তুলনে তেওঁক সবল আৰু প্ৰেৰণাদায়ক উদ্যমী ৰূপে গঢ়ি তুলিছে। মাত্ৰ 10,000 টকাৰে নিজৰ এটি সৰু প্ৰয়াস আৰম্ভ কৰি আজি নিজ উদ্যমিতাৰে প্ৰেৰণাদায়ক শক্তি হৈ পৰিছে। দোকানখন খোলাৰ মানে উদ্দেশ্য কি হ'ল, মই যিহেতু গাঁৱত থাকো, গাঁৱত থকাৰ কাৰণে মোৰ তাতে বেছি কাষ্টমাৰ নাথাকে, মাৰ্কেটিংটো মই কৰিব পৰা নাই আৰু সেই মাৰ্কেটিঙৰ কাৰণে মই আজি দোকানখন খুলি ল'ব লগা হ'ল। আৰু এইখিনিতে মই আজি এতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানত যি 10,000 টকাৰ চেকখন আমি পাইছো আৰু সেই টকাৰে মই এই ব্যৱসায়তে ব্যৱহাৰ কৰিম বুলি মই ভাবিছো। আৰু মোৰ দৰে বহুতেই হয়তো এই 10,000 টকালৈ উপকৃত হ'ব, কাৰণ বহুতেই নিজে নিজে এটা ব্যৱসায় আৰম্ভ অলৰেডি কৰিছেই সৰু সুৰাকৈ হ'লেও, কিন্তু তাতে তেওঁলোকে এতিয়া অকণমান বহলাই কৰিব পাৰিব আৰু কেতিয়া বছৰত হয়তো তেওঁলোকে লাখ টকা ইনকম কৰিবলৈ সক্ষম হ'ব বা ময়ো সক্ষম হ'ম। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যি চেক বিতৰণত আজি 10,000 টকাৰ চেক পাই ময়ো আনন্দিত। আৰু লগতে মই এতিয়া ব্যৱসায় কৰি আছিলোঁ বৰ্তমান আগৰবাতিৰ হওক, আচাৰৰ, গেলামালৰ দোকানৰ লগতে কেঁচা শাক পাচলি আৰু মণিহাৰীৰ বস্তু মই আগবঢ়াইছোঁ দোকানত। কিন্তু এতিয়া এই 10,000 টকাৰ যি চেক পাইছোঁ সেই টকালৈ মই যাতে আৰু আগলৈ আগুৱাই যাব পাৰোঁ। এই অভিযানৰ যোগেদি মোৰ দৰে আৰু বহুতো মহিলা স্বাৱলম্বী হৈছে আৰু লগতে লাখপতি বাইদেউ হ'বলৈ সক্ষম হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত নিজৰ ব্যৱসায় আৰম্ভ কৰি আত্মনিৰ্ভৰ হ'বৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক পৰ্যায়ক্ৰমে 10,000 টকা আৰু পৰৱৰ্তী পৰ্যায়ত ক্ৰমে 25,000 আৰু 50,000 টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। এই আঁচনিখন সফলতাৰে ৰূপায়ণ কৰি অসমত 30 লাখ মহিলাক লাখপতি বাইদেউ ৰূপে আত্মপ্ৰকাশ কৰিবলৈ উদগনি যোগোৱাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰয়াস। এই পৰিৱৰ্তনৰ যাত্ৰাত বাইদেউও গৰ্বেৰে খোজত খোজ মিলাই আগবাঢ়িছে। এই অভিযানত লাভ কৰা 10,000 টকাৰ আৰ্থিক সহায়ে সপোনক এক নতুন গতি প্ৰদান কৰিছে। যি কেতিয়াবা আনৰ ঘৰত কাম কৰিছিল, আজি নিজৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বলত এক সফল ব্যৱসায় চলাই আছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আঁচনিত 10,000 টকা পাই মই গৰু পালন কৰি আছোঁ আৰু সেই গৰু পালন কৰি মই বছৰি লাখ টকাৰ ওপৰত ইনকাম কৰি আছোঁ। তো মই লাখপতি বাইদেউ হয় ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই নিজেও সুখী হৈছোঁ। এতিয়া মহিলাসকলে কয়, চৰকাৰে কেৱল আমাক সহায় কৰা নাই, আমাক লাখপতিলৈ ৰূপান্তৰ কৰিবলৈও উদগনি যোগাইছে। আঁচনিখনৰ আধাৰত চৰকাৰে আৰ্থিক সাহায্য আগবঢ়ায়,
নিজৰ ব্যৱসায় সফলতাৰে আগবঢ়াই নিব পৰাকৈ মহিলাসকলক প্ৰশিক্ষণ আৰু মাৰ্গদৰ্শন দিয়ে লগতে ব্যৱসায়ৰ আনুষংগিক দিশবোৰৰ ওপৰতো আলোকপাত কৰা হয় এই সমগ্ৰ আঁচনিখনৰ বাবদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ৩,০০০ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে এয়া হৈছে দেশৰ ভিতৰতে বিৰল মহিলা উদ্যমিতাৰ এক পদক্ষেপ মই অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ বনাবৰ কাৰণে মই কষ্ট কৰিছো সংগ্ৰাম কৰিছো প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত অসমৰ দৰে দুখীয়া ৰাজ্য এখনত হাজাৰ হাজাৰ কোটি টকা সঞ্চয় কৰি মোৰ মাসকলৰ বাবে মই আজি বিলাই দিব পাৰিছো তাতে মোৰ সফলতা মই ভাবো যে এইখিনি কাম যদি কংগ্ৰেছে কৰিলেহেঁতেন আমাৰ অসমৰ পৰা দৰিদ্ৰতা কেতিয়াবাই নোহোৱা হৈ গ'লহেঁতেন আমাৰ অসমখন ভাৰতবৰ্ষৰ ৫খন ৰাজ্যৰ ভিতৰত কেতিয়াবাই আজি আমাৰ নাম থাকিব পাৰিলেহেঁতেন এতিয়া মহিলাসকলে কয় চৰকাৰে কেৱল আমাক সহায় কৰা নাই আমাক লাখপতিলৈ ৰূপান্তৰ কৰিবলৈও উদগনি যোগাইছে অসমৰ প্ৰতিটো কোণৰ প্ৰতিখন জিলা প্ৰতিটো সমষ্টিৰ প্ৰতিখন গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ মহিলা সদস্য এতিয়া এই অৰ্থনৈতিক ৰূপান্তৰৰ একোগৰাকী সক্ৰিয় অংশগ্ৰহণকাৰী কোনোবা মহিলা উদ্যমী যদি ইতিমধ্যে লাখপতি বাইদেউলৈ ৰূপান্তৰ হৈছে আন কোনোবা আকৌ সেই বাটেৰে আত্মবিশ্বাসেৰে ধাৱমান হৈছে লাখপতি বাইদেউ কেৱল মাথো এক মিঠা সপোন নহয় আজি ই অসমৰ মহিলা উদ্যমীসকলৰ অধ্যৱসায় আত্মবিশ্বাস আৰু সফলতাৰ বাস্তৱ প্ৰতিফলন আজি অসমৰ হাজাৰ হাজাৰ মহিলা আৰ্থিকভাৱে সবল হৈ নিজৰ পৰিয়ালৰ দায়িত্ব পালন কৰাৰ লগতে আনৰ বাবেও আদৰ্শ হৈ পৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সংকল্প আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত অসমৰ ৩০ লক্ষ উদ্যমী মহিলাৰ মনত আত্মবিশ্বাসৰ বীজ আজি অংকুৰিত হৈছে এই উদ্যমী মহিলাসকল প্ৰথমে নিজৰ পৰিয়ালৰ তাৰ পাছত সমাজৰ তাৰ পাছত ৰাজ্যৰ আৰু শেষত দেশৰ অৰ্থনৈতিক বিকাশৰ অভিকেন্দ্ৰত পৰিণত হৈছে সবল নাৰী শক্তিশালী অসম আত্মনিৰ্ভৰ ভাৰত আমি আগবাঢ়িছো পৰৱৰ্তী কাৰ্যসূচীলৈ আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছো খবৰ কেনেকুৱা আপোনালোকৰ ৰাতিপুৱা কেইটা বজাত আহিছে কেইটাত 7টা মোক ৰঞ্জিত দাই কৈছিলে যে ৰাতিপুৱা যেতিয়া মই মৰ্নিং ৱাকত ওলাইছো ইতিমধ্যে মহিলাসকল আহি পালে তাৰমানে 7টাত আহি পালে নহয় জানো আৰু 7টাত ইয়াত আহি পাবৰ কাৰণে ঘৰৰ পৰা কেইটা বজাত ওলাইছে কেইটাত 5টা কেইটাত ওলাইছে 5টা 6টাত কোনে কোনে ওলাইছে ৰাতিপুৱা চাহটা ঘৰত খাই আহিছে নে খোৱা নাই সঁচাই কৈছে নে এনে কৈ আছে চাহ খোৱা নাই আর রাতিপুয়া ঘরের মানুষে চাহ কেনেকে খাব নিজে বনাব আগে পিছেও নিজে বনাই নে আজি নিজে বনাব আগে পিছে নিজে নবনাই আজি বনাব চাহ হৈ থাকিব জানো যদি নিজে বনাই যি নহক আজি আপোনালোকক ঘৰতো আপত্তি কৰা নাই যে ৰাতিপুৱা সোনকালে গলেও যা
নহয় জানো কিন্তু যদি এতিয়া চেকখন লৈ নাযায় তেতিয়া কিন্তু জুকাব নে নুজুকাব ঘৰত চেক লৈ যাব লাগিব এতিয়া হয়নে নে চেক লৈ নগলেও হ'ব আচ্ছা কোনে কোনে চেক লৈ নগলেও হ'ব হাত ডাঙক চাও আৰু চেক লৈ কোনে কোনে যাব লাগিব হাত ডাঙক বাপৰে এই দুগৰাকী বাইদেৱে হাত দাঙিছিলে চেক নললেও হ'ব বুলি ভুলতে হাত দাঙি দিছিলে যি নহওক আজি আমি ইয়াতে সমবেত হৈছো আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণৰ কাৰণে আজিৰ সভাত উপস্থিত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া বঙাইগাঁৱৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত পৌৰসভাৰ সভাপতি সুশান্ত পোদ্দাৰ ডাঙৰীয়া কমতাপুৰ অট'নমাছ কাউন্সিলৰ চিফ জীৱেশ ৰয় ডাঙৰীয়া আমাৰ বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰয় ডাঙৰীয়া প্ৰাক্তন বিধায়ক ভূপেন ৰয় ডাঙৰীয়া হিমানী অধিকাৰী ডাঙৰীয়ানী জিলা আয়ুক্ত আৰু মৃদুলা সিংহা আমাৰ বঙাইগাঁও জিলা পৰিষদৰ সভানেত্ৰীকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল সভাত উপস্থিত আইমাতৃসকল আৰু আজিৰ সভাত উপস্থিত সন্মানীয় সুধীবৃন্দ যোৱা লোকসভা নিৰ্বাচনৰ আগতে আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ প্ৰপত্ৰসমূহ আপোনালোকৰ মাজত বিতৰণ কৰিছিলোঁ কেইবাটাও পৰ্যায়ত আমাৰ জীৱিকা সখী বাইদেউসকলে প্ৰপত্ৰসমূহ পূৰণ কৰি দিলে আমি 2-4টা অনুসন্ধান কৰিলোঁ আৰু এই বছৰৰ এপ্ৰিল মাহৰ পৰা আমি অসমৰ বিভিন্ন সমষ্টিলৈ গৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণৰ কাম হাতত লোৱা আমি আৰম্ভ কৰিলোঁ অসমত 126টা বিধানসভা সমষ্টি আছে আজি আমাৰ 40 নম্বৰ মিটিং তাৰ মানে 40টা বিধানসভা সমষ্টিৰ আইমাতৃয়ে ইতিমধ্যে পুঁজি লাভ কৰিলে আৰু অনাগত দিনত বাকি 86টা সমষ্টিটো আমি এই পুঁজি বিতৰণ কৰিম অলপ আগতে আপোনালোকক আমি এখন তথ্যচিত্ৰ দেখুৱাইছিলোঁ এই তথ্যচিত্ৰখনত সেইসকল মহিলাক আমি দেখুৱাইছিলোঁ যিসকলে ইতিমধ্যে এই 10,000 টকা লাভ কৰিছে তেওঁলোকে এই টকাৰ কেনেকৈ সৎব্যৱহাৰ কৰিছে তাৰ ওপৰত আমি আপোনালোকক এই তথ্যচিত্ৰখন দেখুৱাইছিলোঁ এই তথ্যচিত্ৰখনত আপোনালোকে দেখিছে যে মহিলাসকলে এই 10,000 টকা লাভ কৰি কেনেকৈ বিভিন্ন ধৰণৰ কামত নিজক নিয়োজিত কৰিছে আৰু এই আঁচনিখন
সফল কৰাৰ বাবে চেষ্টা কৰিছে আমি যিকেইটা সমষ্টিত সেপ্টেম্বৰ আগষ্ট মাহত পুঁজি বিতৰণ কৰিছিলোঁ সেই সমষ্টিৰ মহিলাসকলৰ লগত এতিয়াও আমি কথা পাতি থাকোঁ আৰু আমি জানিব চেষ্টা কৰোঁ যে এই 10,000 টকা কেনেকৈ ব্যৱহাৰ কৰা হৈছে আমাৰ অভিজ্ঞতা যে এতিয়ালৈকে কোনো মহিলাই এই টকাৰ অপব্যৱহাৰ কৰা নাই আৰু সকলো মহিলাই এই টকাটো কিবা এটা নহয় কিবা এটা গঠনমূলক কামত ব্যৱহাৰ কৰিছে যেতিয়া আমি এই আঁচনিখন আৰম্ভ কৰিছিলোঁ কংগ্ৰেছৰ মানুহসকলে প্ৰথমতে কৈছিলে যে এই আঁচনিখন মিছা কোনেও টকা নাপায় ভোটৰ কাৰণে আঁচনি দিছে 40 লাখ মহিলাক 10,000 কৰি টকা দিবৰ বাবে 4,000 কোটি টকা লাগে এই চৰকাৰৰ হাতত টকাই নাই লোন লৈ চৰকাৰ চলি আছে এইবিলাক টকা কোনেও নাপায় কিন্তু আজিলৈকে বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি দিছে তাক আমি কামত পৰিণত কৰিছোঁ আৰু আজিৰ সভাই প্ৰমাণ কৰে যে অভয়াপুৰীৰ 23,000 মহিলাই অলপ সময় পিছতেই এই 10,000 টকা লাভ কৰিব কংগ্ৰেছে যেতিয়া দেখিলে যে টকাটো দিব টকাটো দিয়া আৰম্ভ কৰিলে এইবাৰ কংগ্ৰেছে ক'লে যে হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰী বনাই আছে মই তেওঁলোকক বুজাইছোঁ যে আমি হিতাধিকাৰী বনাব খোজা নাই আমি লাখপতি বাইদেউ বনাব খুজিছোঁ আমাৰ মহিলাসকলক আমি লাখপতি বাইদেউ বনাব খুজিছোঁ আজি সেই কাৰণে মোৰ অলপ কষ্ট হ'লেও সকলো সভাতে মই নিজে গৈছোঁ 25 তাৰিখৰ পৰা বিধানসভা আছে হাজাৰটা অসমত সমস্যা তাৰ মাজতো এই আঁচনিখনত য'তেই পুঁজি বিতৰণ কৰিছোঁ মই চেষ্টা কৰিছোঁ যাতে মই নিজে যাব পাৰোঁ আৰু মহিলা আই মাতৃসকলক মই বুজাব পাৰোঁ যে এই আঁচনিখনৰ জৰিয়তে আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ অলপ আগতে ফণীভূষণ চৌধুৰী ডাঙৰীয়াই ভাষণ দিওঁতে এটা কথা উল্লেখ কৰিছিলে যে আজি আমি 23,000 মহিলাই 10,000 কৈ পাম কিন্তু যেতিয়া 25,000 ল'ব আহিম তেতিয়া যাতে মহিলাৰ সংখ্যা কমি নাযায় কেনেকৈ কমি যাব পাৰে কাৰণ 10,000 টকাটো আমি সকলোকে দিছোঁ কিন্তু 25,000 টকা পাবলৈ আমি অলপ পঢ়িব লাগিব পঢ়িব মানে কিতাপ পঢ়িব নালাগে যেনেকৈ মেট্ৰিক পৰীক্ষা পঢ়া শুনা কৰি পাছ কৰে তেনেকৈ 10,000ৰ পৰা 25,000 পাবলৈ আপোনালোকে মই শিকাই দিয়া কামখিনি কৰিব লাগিব কি কাম কৰিব লাগিব বোলে নহয় আমি বিজেপিক ভোট দিম সেইটো কাম নহয় সেইটো কামটো আপোনালোকে মই নকলেও কৰিব ভোট দিব না নাই বিজেপিক দিব না নিদিয়ে গতিকে সেইটো কামৰ ভিতৰত মই ৰাখা নাই সেইটোতো আপোনালোকে আমাক মৰমতে ভোট দিব কিন্তু আমি কেনেকৈ আপোনালোকে 25,000 পাব পাৰে কেনেকৈ 50,000 পাব পাৰে
কেনেকৈ লাখপতি বাইদেউ হ'ব পাৰে সেই কথাখিনি মই আপোনালোকক বুজাবৰ কাৰণে আজিৰ সভাত মই নিজে আহিছিলোঁ আৰু আপোনালোকক এই কথাখিনি মই বুজাবৰ বাবে চেষ্টা কৰিম তথ্য চিত্ৰখনত আপোনালোকে দেখিছে মোদীজীয়ে কৈছে যে ভাৰতত 3 কোটি মহিলা লাখপতি বাইদেউ হ'ব লগতে কৈছে অসমৰো হাজাৰ লাখ বাইদেউ লাখপতি হোৱাটো মই বিচাৰো মোদী ডাঙৰীয়াই এই মিটিংখন কৰিছিল যোৰহাটত লোকসভা ইলেকশ্যনৰ আগতে তেওঁ মোক কৈছিলে যে অসমৰ মহিলাসকল আগবঢ়া কৰ্মদক্ষ আৰু আমি যদি অলপ চেষ্টা কৰোঁ এই মহিলাসকলক আমি লাখপতি বাইদেউ বনাব পাৰিম মোদী ডাঙৰীয়াৰ কথা মতে আমি এই আঁচনিখন আৰম্ভ কৰিলোঁ প্ৰথমতে আজি আমি আপোনালোকক 10,000 টকাৰ চেক প্ৰদান কৰিম আৰু 10,000 টকাটো পোৱাৰ পিছত আমি এটা মোবাইল ফোন কিনি ল'ম হ'ব কোনে কোনে মোবাইল ফোন কিনিব হাত দাঙক কোনে কোনে মোবাইল ফোন নিকিনে হাত দাঙক এতিয়া ঠিক আছে তাৰ মানে আপোনালোকে বুজি পাইছে যে এই আঁচনিখন মোবাইল ফোন কিনা আঁচনি নহয় এই 10,000 টকা পোৱাৰ পিছত আমি টকাটো কেনেকৈ খৰচ কৰিম 10,000 টকা পালো আমাৰ গ্ৰুপত 10 গৰাকী সদস্য আছে সকলোৱে যদি গ্ৰুপৰ একাউণ্টত 10,000 টকা দিয়ে গ্ৰুপত 1 লাখ টকা হ'ব আৰু এই 1 লাখ টকাৰে গ্ৰুপটোৱে ব্যৱসায় বাণিজ্য কৰিব পাৰিব আৰু বেংকৰ পৰাও অধিক লোন ল'ব পাৰিব এইটো হ'ল 1 নম্বৰ 2 নম্বৰ বোলে আমি গ্ৰুপত দিব খোজা নাই গ্ৰুপৰ হিচাপ বেলেগ গ্ৰুপত আমাৰ টকা আছে ৰিভলভিং ফাণ্ডো আছে আমি গ্ৰুপত টকাখিনি দিব খোজা নাই ঠিক আছে নালাগে কিন্তু এই টকাখিনি লৈ আপোনালোকে নিজাকৈ কিবা এটা ব্যৱসায় কৰিব লাগিব আমি যেতিয়া অভয়পুৰীত ফৰ্ম ফিল আপ কৰোৱাইছিলোঁ তেতিয়া মহিলাসকলে কৈছিলে যে আমি ছাগলী পালিম কুকুৰাৰ কাম কৰিম দুগ্ধ উৎপাদন কৰিম হাঁহ পালন কৰিম গাহৰি পালন কৰিম বা সৰু দোকান দিব কাপোৰৰ নিৰ্মাণ কৰিব আচাৰ বনাব যি কাম কৰে এটা প্ৰডাকশ্যন উৎপাদনমুখী কামত এই 10,000 টকাটো আপোনালোকে খৰচ কৰিব লাগিব বোলে নহয় মই নিজে কৰিব খোজো কিন্তু মোৰ ইমান সাহস নাই ভয় লাগে মোৰ হাজবেণ্ডৰ এটা ব্যৱসায় আছে ৰিক্সা এখন আছে ঠেলা এখন আছে খেতি কৰে দোকান এখন আছে সবজিৰ কাম কৰে কোনোবাই টেইলৰিঙৰ কাম কৰে কোনোবাই দৰ্জি কাপোৰৰ কাম কৰে আন যি ব্যৱসায় কৰে এই 10,000 টকাটো মই মোৰ হাজবেণ্ডৰ ব্যৱসায়ত লগাম
তেতিয়াও কোনো ক'বলগীয়া নাই কাৰণ কিবা এটা ভাল কামতে টকাটো খৰচ হ'ল যেতিয়া 6 মাহ পাৰ হৈ যাব আমি আপোনালোকৰ ঘৰত আকৌ এবাৰ আহিম বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে বোলে মোৰ পুৰণা মোবাইলটো বেয়া হৈছিলে নতুন এটা কিনিলো পৰীক্ষাত ফেল বোলে 10,000 টকাটো ক'ত খৰচ কৰিলে বোলে ঘৰত বহুত ধাৰ আছিলে ধাৰটো মাৰি দিলো পৰীক্ষাত ফেল বোলে 10,000 টকাটো কি কৰিলো বোলে মুখ্যমন্ত্ৰীয়ে 10,000 টকা দিলে পাওঁতে পাওঁতে বিহু আহিয়ে গ'ল গতিকে বিহুত কাপোৰ কিনিলো পৰীক্ষাত ফেল কিন্তু বোলে নহয় মামাই মুখ্যমন্ত্ৰীয়ে কৈ গৈছিলে 10,000 টকা মই গ্ৰুপত দিলো পৰীক্ষাত পাছ বোলে মই এই ব্যৱসায়ত লগালো পৰীক্ষাত পাছ বোলে মোৰ হাজবেণ্ডৰ দোকানত লগালো পৰীক্ষাত পাছ আকৌ মাতি আনি আমি আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক দিম কোনে কোনে পৰীক্ষাত পাছ কৰিব হাত ডাঙক হসাই ডাঙিছে নে এনে ডাঙিছে হসাই ডাঙিছে হসাই কৈছে নে নাই ঠিক আছে অভয়াপুৰীৰ মায়ে যদি হসাই কৈছে আৰু মই বিশ্বাস কৰিলো আৰু 25,000 টকাটো এনেকৈ যেতিয়া ভাল কৰি খৰচ কৰিব তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকাকৈ এনেকে মিটিং মাতি আনি আমি আপোনালোকৰ মাজত বিলাই দিম তাৰ মানে 10,000 পৰীক্ষাত পাছ কৰিলো 25ৰ পৰীক্ষাত পাছ কৰিলো 50 মোক বহুতে কৈছে যে 23,000 নামি 15,000 হ'ব 25ত কোনোবাই কৈছে নহয় 50 লৈকে মাত্ৰ 5,000 থাকিব মই কৈছো এনেকে নহয় অসমৰ মহিলাৰ ওপৰত মোৰ বিশ্বাস আছে 10,000 পোৱা সকলে 25,000 পাবই তেওঁলোকে টকাটো ভাল কামত খৰচ কৰিব মোৰ সকলোৰে ওপৰত বিশ্বাস আছে পাৰিবনে নাই কিন্তু দুই এগৰাকী বাইদেউ আছে বোলে ঠিকে আছিলে কিন্তু এইখিনি কৰি থাকোতে ঘৰত এটা বাচ্চাও জন্ম হৈ গ'ল তেতিয়া মই খুদিম কিমান নম্বৰ বোলে 3 নম্বৰ কোনো কথা নাই বোলে 4 নম্বৰ পৰীক্ষাত ফেল বাইদেউ কিয় হল 4 নম্বৰ আসনিখন মনেতো 3টাই থাকিব লাগিছিল বোলে আল্লাই দি দিলে হেতুতো আৰু গণ্ডগোল এতিয়া মইতো আল্লাহকো খুদিব নোৱাৰো ভগৱানকো খুদিব নোৱাৰো কিন্তু পঢ়া শুনা কৰি মই এইটো কথা বুজি পাওঁ যে সন্তান আল্লাই নিদিয়ে সন্তান হ'ব লাগিলে গিৰিয়েক ঘৈণীয়েকৰ সন্মতি হ'ব লাগিব ইয়াত আল্লাহৰ কথা নাহে আহে নেকি আল্লাহৰ কথা ভগৱানৰ কথা ইয়াত আহে নেকি নাহে যদি ঘৰত 4টা 5টা বাচ্চা হয় তেওঁলোকক চাওঁতেইতো সময় যাব ক'ত আচাৰ বনাব ক'ত গাহৰি পুহিব ক'ত কুকুৰা পুহিব কাম কৰিবতো নোৱাৰিব গতিকে 10,000তে পৰীক্ষাত ফেল মই ঠিকে কৈছো নে ভুল কৈছো নে মই ভুল কৈছো কক আপোনালোকে বাচ্চা জন্ম হলে তাক পঢ়াব লাগিব নে নাই আৰু 3টা বাচ্চা পঢ়া শুনা কৰোৱাৰ পিছত আকৌ যদি 4 নম্বৰ 5 নম্বৰৰ বাচ্চা হয় ক'ত আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰিব মই ঠিক কৈছো নে নাই আপোনালোকে নিজে ভাবি চিন্তি কক কৈছো সেই কাৰণে মই আমাৰ ৰাইজক অনুৰোধ কৰিম যে সন্তান 3টাত থাকিব
কোনোবাই কয় দুটা ক'ব লাগে মই দুটা নকওঁ তিনিটা কৈ দিওঁ যাতে কোনো গণ্ডগোল নাথাকে কেতিয়াবা তিনিটা ঘৰত প্ৰয়োজন হয় ঠিক আছে কিন্তু আমাৰ ধুবুৰী মানকাছাৰত কেতিয়াবা চাওঁতে 8টা 9টা 11টালৈকে হৈ যায় মই কৈছো ইমান কিয় হৈ আছে এটাই উত্তৰ আল্লাই দি দিলে মইতো ভয়ংকৰ পালো কাৰণ আমি ইমান পাপী মানুহ আমি কেনেকৈ আল্লাহ আৰু ভগৱানক লগ পাম ইমান সহজটো নহয় কিন্তু তেওঁলোকে সব কথাতে আল্লাই দিলে ভগৱানে দিলে মইলো তেনেকৈ নহয় আল্লাহ আৰু ভগৱানে আমাক ভাল কামতে আশীৰ্বাদ কৰে যি তিনিটা বাচ্চা জন্ম হল পঢ়াব লাগিব ডাক্তৰ কৰিব লাগিব ইঞ্জিনিয়াৰ কৰিব লাগিব শিক্ষক কৰিব লাগিব প্ৰফেসৰ কৰিব লাগিব হাজবেণ্ডে অকলে নোৱাৰে আমিও যদি অকণমানো সহায় কৰি দিওঁ তেতিয়াহে লৰা গৈ মানুহ হ'ব পাৰিব অভয়াপুৰী সমষ্টিৰ দুগৰাকী মহিলা আৰু বহুত আছে আমাৰ তালগুৰি গাঁৱৰ জিনুপ্ৰভা বাইদেউ সামূহিক বিনিয়োগ পুঁজিৰ পৰা লোন ললে বেংকৰ পৰা লোন ললে এতিয়া বাইদেৱে ফাষ্ট ফুড চাহ দোকান দি 60,000 টকা মাহত উপাৰ্জন কৰে 7,20,000 টকা বছৰত উপাৰ্জন কৰে আৰু বৈতামাৰীৰে তালগুৰিৰ চন্দ্ৰমা দেৱীয়ে ব্ৰইলাৰ ফাৰ্ম কৰি এতিয়া বাইদেৱে মাহত 10,000 টকা কৰি 1,20,000 টকালৈকে উপাৰ্জন কৰে লাভকাৰ হয় হাজবেণ্ডৰ হয় লৰা ছোৱালীক পঢ়াব পাৰে শিক্ষিত কৰিব পাৰে আৰু মহিলাই নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে এই লাখপতি বাইদেউ বা চৰকাৰৰ বিভিন্ন আঁচনিৰ কাৰণে আজি ঘৰত মহিলাসকলে মাত মাতিব পাৰিছে যে নহয় মোৰ লৰা স্কুলত যাব লাগিব মোৰ লৰাই পৰীক্ষা দিব লাগিব ছোৱালী কিমান কম বয়সতে বিয়া দিব নোৱাৰে আজি আমাৰ অসমত মহিলাসকলৰ মাজত এটা জাগৰণৰ সৃষ্টি হৈছে আজি 7টা বজাতে আপোনালোক ইয়াত আহিছে সকলোৱে নিজৰ নিজৰ ড্ৰেছ নিজৰ নিজৰ খাস পোছাক পিন্ধি ইয়াত আহিছে উৎসাহেৰে আহিছে ৰাতিপুৱা ঘৰত নুখুৱাকৈ আহিছে কিয় আপোনালোকৰ মনত খালি 10,000 টকা নহয় আপোনালোকৰ মনত এটা সপোন আছে যে আমাৰ ঘৰখনকো আমি থিয় কৰাব পাৰিম নেকি মোৰ লৰা ছোৱালীকো মই ডাক্তৰ ইঞ্জিনিয়াৰ বনাব পাৰিম নেকি মোৰ লৰা ছোৱালীকো মই শিক্ষিত কৰিব পাৰিম নেকি যোৱা 5 বছৰ মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মহিলাসকলৰ ছোৱালীৰ এই সপোনবিলাকক বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে চেষ্টা কৰিছো আজি আমাৰ অসমত মহিলাসকল নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিছে আৰু ঘৰত মহিলাৰ সন্মান বাঢ়িছে আজি ঘৰখনত মহিলাগৰাকীক বোজ বুলি নাভাবে ঘৰত মহিলাগৰাকীক এতিয়া লক্ষ্মী বুলি মানিবৰ কাৰণে সকলো বাধ্য হৈছে সেপ্টেম্বৰ মাহত মই এনেই কোৱা নাই সেপ্টেম্বৰ মাহত মই অৰুণোদয় দিয়া নাছিলো যেতিয়া গাঁৱত যাওঁ পুৰুষবিলাকে মোক সোধে ভাই অৰুণোদয় কেতিয়া দিব মামা তেতিয়া মই ভাবিলো অৰুণোদয়টো মহিলাহে পাব লাগে পুৰুষবিলাকে কিয় মাত দিয়ে তেতিয়া মই দুই এজনক সুধিলো এই ওচৰটা আহিলে অৰুণোদয়টো কিয় লাগে এনেকৈ চুলিত ধৰে আৰু একো নকয় তেতিয়া মই বুজি পালো যে অৰুণোদয় আমাৰ ঘৰত মহিলাসকলৰ সন্মান বঢ়াইছে 8 তাৰিখৰ পৰা হাজবেণ্ডে খবৰ লয় এই অৰুণোদয় আহিলে নাই
লয় নে নলয় খবৰ 10 তাৰিখে খবৰ লয় নে নলয় অৰুণোদয় আহিলে নে নাই কিয় আমাৰ মহিলাসকলো এতিয়া ঘৰৰ উপাৰ্জনৰ এগৰাকী চালিকা শক্তিলৈ ৰূপান্তৰ হৈছে কোনে কোনে অৰুণোদয় পাইছে হাত ডাঙক বাপৰে এফালে পোৱা নাই নেকি অৰুণোদয় পাইছে কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙক এই যে হাত ডাঙিছে ঘৰৰ ভিতৰত এজনে পাইছে নাই অৰুণোদয় যাৰ পৰিয়ালটোৱে পোৱা নাই তেওঁলোকে হাত ডাঙক কম এতিয়া যি নহওক অভয়াপুৰীত মই আজি আৰু 3000 অৰুণোদয় দি থৈ যাম যাতে নোপোৱা মহিলাখিনিকো আমি দিয়াৰ ব্যৱস্থা কৰিব পাৰো আৰু 3000 দিম ইতিমধ্যে আমি অভয়াপুৰীত আমাৰ অৰুণোদয় আঁচনিৰ জৰিয়তে ইয়াতো এমএলএ ক'ত শুই আছে খবৰে নাই শুই আছে হয়নে নহয় খবৰ আছে নেকি এমএলএ আজিৰ মিটিঙতো অহা নাই আমাৰ অৰুণোদয় আঁচনি 19,683 গৰাকীয়ে পাই আছে ডিচিয়ে মোক কৈছে যে অভয়পুৰীত 3000 নহয় ছাৰ নতুনকৈ 3,400 মহিলাক আমি অৰুণোদয় দিম তাৰমানে 400 আৰু বেছি পালে 3,400 এই অৰুণোদয় আঁচনি 1250 টকা হ'ল চাউল বিনামূলীয়াকৈ পালো 20 কেজিও যদি চাউল পাওঁ ঘৰত 800 টকা 1000 টকা আহিলে কলেজত লৰা ছোৱালী এডমিশনৰ দায়িত্ব আমি ললো ছোৱালীজনীয়ে কলেজত এডমিশন ললে নিযুত মইনা আঁচনি আমি দিলো জ্যেষ্ঠজনে বৃদ্ধ পেঞ্চন পালে সৰু লৰা ছোৱালীয়ে চাইকেল পালে আৰু পঢ়াত ভাল ৰিজাল্ট কৰিলে স্কুটি পালে যোৱা মাহৰ পৰা 117 টকাত আমি আপোনালোকক 1 কেজি দালি দিছো 1 কেজি নিমখ দিছো 1 কেজি চেনি দিছো আৰু 1 জানুৱাৰীৰ পৰা 117 টকা নহয় 100 টকাতে আমি আপোনালোকক 1 কেজি দালি 1 কেজি চেনি 1 কেজি নিমখ দিম কোনে কোনে এবাৰ দালি আৰু নিমখ কিনি লৈ গল হাত ডাঙকচোন বা সবে কিনিলে কোনে কোনে কিনা নাই হাত ডাঙক 5-6 গৰাকী আপোনালোকে কিয় নিকিনিলে ৰেশন কাৰ্ড আছে নে নাই ঘৰত ৰেশন কাৰ্ড নাই কাৰ কাৰ ৰেশন কাৰ্ড নাই হাত ডাঙকচোন এতিয়া ঠিক আছে লাগিব না নাই ৰেশন কাৰ্ড তে লাগিব যদি জোৰ কৰি কোৱা নাই কিয় লাগিব না নালাগে এই তোক কিয় ৰেশন কাৰ্ড লাগে তই স্কুলত যা পঢ় ক্লাছত গৈছ নে নাই আজি মা হল ক্লাছ হৈ গল হা আজি পৰীক্ষা আছে হৈ গল পৰীক্ষা ভাল হল নে বেয়া হল ঠিক আছে বঢ়িয়া পৰীক্ষা সদায় ভাল কৰিবি হা মা I love you এতিয়া কংগ্ৰেছৰ দিনত আমি কি পাইছিলো লুঙি ধুতি সূতা কম্বল আঠুৱা আমাৰ দিনত আমি কি পাইছো অৰুণোদয় মহিলা উদ্যমিতা আৰু কম দামত দালি নিমখ চেনি আৰু বিনামূলীয়া চাউল কৃষক সন্মান নিধি বেমাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্য লগতে 9ৰ ছোৱালী লৰাৰ কাৰণে চাইকেল ভাল ৰিজাল্ট কৰিলে স্কুটি আজি আপোনালোকে চিন্তা কৰক
যে ক'ত আমি লুঙি আৰু ধুতিক লৈ বহি আছিলোঁ আজি আমি কিমান দূৰ আগুৱাই যাব পাৰিছো এতিয়া আমি সিদ্ধান্ত লৈছো যে 1 জানুৱাৰীৰ পৰা আপোনালোকে যেতিয়া গেছৰ সিলিন্ডাৰ কিনিব তেতিয়া তাৰ কাৰণেও আমি আপোনালোকক সিলিন্ডাৰ কিনাৰ লগে লগে 250-300 টকা আমি আপোনালোকৰ বেংকত আৰু জমা কৰি দিম যাতে গেছৰ সিলিন্ডাৰো আপোনালোকে কম দামত কিনিব পাৰে ফৰ্ম কোনে কোনে ফিল আপ কৰিছে হাত ডাঙক গেছৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে অলপ কমকৈ কৰিছে আৰু ফিল আপ কৰক জুনে অৰুণোদয় পাইছে গেছতো তেও আৰু 250-300 টকা পাব তাৰ মানে 1250 লগত আৰু 250 টকা যোগ হৈ যাব ঘৰত মাহত 1500 টকা আহিব সেই কাৰণে আজি আমাৰ অসমত প্ৰত্যেকটো পৰিয়ালে চৰকাৰৰ পৰা প্ৰত্যেক মাহত 2000 টকাৰ পৰা 5000 টকালৈকেও পাব আৰম্ভ কৰিছে আমাৰ জ্যেষ্ঠ সকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম আকৌ লৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে এবাৰ বাবু আঁচনি এটা দিয়ক তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো যাতে বাবু সকলেও এটা আঁচনি পায় এই বাবু আঁচনিৰ নামটো মই দিয়া নাই লৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক তাৰ মানে অসমত আমি দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসকলক যাতে কোনো কষ্ট নোহোৱাকৈ জীৱন নিৰ্বাহন কৰিব পাৰে তাৰ কাৰণে আজি আমি চেষ্টা কৰিছো আৰু আমি আজি সফল হৈছো কাৰণ আমাৰ মহিলাসকলে আত্মবিশ্বাস উভতাই পাইছে যুৱক যুৱতীসকলে আত্মবিশ্বাস উভতাই পাইছে আজি আপোনালোকে দেখিছে অসমত মই 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছো কোনো বাপৰ বেটাই 1 টকা ঘোষ খাব পৰা নাই আজি বিনামূলীয়া খালি পঢ়িব লাগে চৰকাৰী চাকৰিত কোনেও 1 টকাও ঘোষ খাব নোৱাৰে আগতে আমাৰ অসমত চাকৰিৰ নামত 10 লাখ 15 লাখ 20 লাখ টকালৈকে ঘোষ দিয়াৰ পৰিৱেশ আছিল আজি আমি আমাৰ অসমখনক এটা সুন্দৰ ৰাস্তাৰে আগবঢ়াই লৈ গৈছো আৰু আমি সফল হৈছো মহিলাসকল আজি সন্মানৰ অধিকাৰী হৈছে অহা 25 তাৰিখে আমি আৰু এখন নতুন আইন আনিম আইনখন কি আমাৰ বহুত মহিলা মই বিয়া হলো 2 দিন পিছত মোৰ হাজবেণ্ডে আৰু এটা বিয়া কৰাই আনে 3 দিন পিছত আৰু এটা বিয়া কৰাই আনে এগৰাকী ঘৈণীয়েক থাকোতে 4টা বিয়া কৰাই লয় এইবাৰ আমি সিদ্ধান্ত লৈছো কোনোবাই যদি ঘৰত এগৰাকী পৰিবাৰ থাকোতে দ্বিতীয়জনীক যদি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব 7 বছৰ জেলত যাব লাগিব কোনবাই কৈছে যে হিন্দু সকলে তোমাৰ হ'ব মুছলমান সকলো জেলত যাব লাগিব নেকি মই কলো সব জেলত যাব লাগিব হিন্দু মুছলমান কথা নাই এটাতকৈ বেছি বিয়া কৰালে 7 বছৰ জেলত যাব লাগিব ভাল হ'বনে বেয়া হ'ব এই বাইদেউ ভাল হ'বনে বেয়া হ'ব এতিয়া কবি ঘৰত গৈ হাজবেণ্ডক যে ধৰিব এবাৰ সিএমে হয়নে এইবিলাক কাম আগত কোনেও কৰা নাছিল বাল্য বিবাহ বন্ধ হ'ল বহু বিবাহ বন্ধ হ'ব ছোৱালী পঢ়িব যাব লাগিব লৰাই পঢ়িব বাইদেউ লাখপতি হ'ব টকা নিদিয়াকৈ চাকৰি পাব আৰু আমাৰ সমাজখনৰো উন্নতি হ'ব আজি আপোনালোকে দেখিছে
যে আমি অকল লাখপতি বাইদেউ অৰুণোদয় তাতে আমি ব্যস্ত থকা নাই তাৰ লগতে আজি আমি বঙাইগাঁও ধুবুৰী সকলো অঞ্চলত আমি সমানে উন্নয়নমূলক কামসমূহ আমি কৰি গৈ আছো আজি আমাৰ অভয়াপুৰীত 23,000 মহিলা উদ্যমিতা পাইছে 29,683 অৰুণোদয় পাইছে 2,772 গৰাকী ছোৱালীয়ে নিযুত মইনা পাইছে ঔডুবিৰ মাজেৰে যোগীগোপাৰ পৰা বঙাইগাঁও ৰাস্তাৰ কাম চলি আছে তালগুৰি বাসুগাঁও শহীদ বেদীৰ ৰাস্তাৰ কাম চলি আছে আমাৰ 4খনকৈ ডাঙৰ দলঙৰ কাম চলি আছে আজি আমাৰ ৰঘুনাথ মন্দিৰ গণেশ মন্দিৰৰ নিৰ্মাণৰ কাম চলি আছে অলপ পিছতে আমি ৰাণী অভয়েশ্বৰীৰ প্ৰতিমূৰ্তি স্থাপন কৰিম আৰু অহা বছৰৰ ভিতৰতে আমাৰ বঙাইগাঁও মেডিকেল কলেজৰ কামো আৰম্ভ হৈ যাব আজি বিল্ডিং প্ৰায় শেষ ইঞ্জিনিয়াৰিং কলেজৰো নিৰ্মাণৰ কাম শেষ আজি আমি মাত্ৰ আৰম্ভ কৰিব লাগে আপোনালোকে আমাক আশীৰ্বাদ কৰিব এনেকৈ যাতে আমি আমাৰ ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰি যাব পাৰো আমাৰ আই মাতৃসকলৰ মুখত আমি হাঁহি বিৰিঙাই থাকিব পাৰো এতিয়া মোক লাষ্টত এটা কথা কক 25,000 লবৰ কাৰণে ৰেডি আছে নে নাই আপোনালোকে পাৰিবনে নোৱাৰে কোনোবাই কলেও কোনোবাই কব যে মুখ্যমন্ত্ৰী এনেই কৈছে ক'ত দিব 25,000 কিন্তু আপোনালোকে বিশ্বাস কৰে নে নাই যে মই যেটো কওঁ হেতু কৰিমেই বুলি কৰে নে নকৰে বিশ্বাস কোনে কোনে নকৰে হাত ডাঙক কোনে কোনে বিশ্বাস কৰে এবাৰ হাত ডাঙক সকলোকে মই আৰু এবাৰ কৈছো 25,000 100% পাবই মাত্ৰ 10,000 টকাটোৰ যাতে ভাল কৰি ব্যৱহাৰ কৰে পৰীক্ষাটোত যাতে পাছ কৰে হ'ব সকলোৱে বুজি পালে এতিয়া মই এটা কথা কম 23,000 মহিলা চেক দিউতে গধূলি হ'ব ভাতটো খোৱা নাই হয় নে নহয় গতিকে এই তোৰ পৰীক্ষা আজি বেছি ভাল হল নেকি দে প্ৰশ্ন সহজ আহিছিল বঢ়িয়া এতিয়া আপোনালোকক যদি 3-4-5 ঘণ্টা ৰখিব লাগে ৰাতিপুৱা চাহু খোৱা নাই গা বেয়া হৈ যাব আমি কি কৰিম ভিও বাইদেউসকলক আমি চেকখিনি দি দিম ভিও বাইদেউসকলে গোটৰ সভাপতিসকলক চেকখিনি দি দিব আৰু আপোনালোক চকীত বহি থাকিব চেকখন লৈ সভাপতিসকলে আহি সভানেত্ৰীসকলে আহি আপোনালোকক 10 গৰাকীক চেকখিনি দি দিব লগে লগে আমাৰ 1 ঘণ্টাৰ ভিতৰতে কামটো হৈ যাব গোটৰ সভাপতিসকলে হাত ডাঙক বঢ়িয়া বাইদেউসকলে ভিও বাইদেউৰ পৰা চেকখিনি ল'ব লৈ আপোনালোকৰ সদস্যসকলক লগে লগে বিলাই দিব কিন্তু আজিয়ে দিব যদি চেক নোলোৱাকৈ ঘৰত যায় আজি বহুত জুকাব সেইকাৰণে ইয়াতে চেকখিনি লৈ যাব লাগিব হ'ব সকলোৱে ভালকৈ বিলাই দিব এতিয়া মোৰ লগত সকলোৱে কওক ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ আকৌ লগ পাম আৰু সকলোৱে বিজেপিক ভোট দিব নে ইলেকশ্যনত দিব নে নিদিব অলপ লাহেকৈ কৈছে নেকি বঢ়িয়া এই মাইসকল দিবি নে নাই গিৰিয়েকে হাক দিলেও দিবি দেই মাই বুজি পালি
দে মাইকসকল দিবি ৰখ তহঁতক মই পিছত কথা পাতি আছো ওচৰত ফটো এখন উঠিম এই বাবু এটাই কাগজ এখন লৈ আছিলে ক'ত গ'ল ইয়াতে বাবু এজনে কাগজ এটা লৈ আছিলে ইহঁতক আহিব দে পিছফালে যা মা তই পিছফালে আহি যা ইহঁতক পিছফালে ৰখাই দে তাতে ৰখাই দে এই ডিচি সাহেব এই বাবু এজনে কাগজ এখন লৈ আছিলে এইখন তাক আহাৰ কাৰণে ব্যৱস্থা কৰি দিয়ক তুমি বাবা এইফালদি আহি যোৱা এইফালদি তয়ো উঠিবি ফটো হে ভগৱান তয়ো আহ সেইখিনিতে খালি থিয় হ মই এটা কৈ উঠিম হ'ব ঠিক আছে সকলোকে ধন্যবাদ জনালো আৰু সকলোৱে সুন্দৰ কৰি চেকখিনি লৈ ঘৰলৈ যাব বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ধন্যবাদ মহোদয় আপোনাৰ মাৰ্গদৰ্শনত অতি সুচিন্তিত এই পদক্ষেপে নিশ্চিতভাৱে অসমৰ অৰ্থনীতিত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব শ্ৰদ্ধাৰ ৰাইজ এতিয়া আমি আগবাঢ়িছোঁ নিৰ্বাচিত উদ্যমী মহিলাসকলক উদ্যমিতা পুঁজিৰ চেক প্ৰদান কাৰ্যসূচীলৈ আজি এই মঞ্চত 7 গৰাকী হিতাধিকাৰী মহিলাক আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰা হ'ব মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কাৰ্যসূচী সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছোঁ প্ৰথমতে মৌচাওক আত্মসহায়ক গোটৰ শ্ৰীমতী কণিকা দাসক চেক গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ এতিয়া মঞ্চত মিলিজুলি আত্মসহায়ক গোটৰ শ্ৰীমতী তুলিকা ৰায় এতিয়া মঞ্চত শুভলক্ষ্মী আত্মসহায়ক গোটৰ শ্ৰীমতী ৰীতা দাস এতিয়া মঞ্চত জীৱনজ্যোতি আত্মসহায়ক গোটৰ শ্ৰীমতী গংগা ৰাভা এতিয়া মঞ্চত ৰংজলি আত্মসহায়ক গোটৰ শ্ৰীমতী ৰিজু বটমাচাৰী আত্মসহায়ক গোটৰ শ্ৰীমতী মামনি দাস মণ্ডল